আপোনাৰ গাড়ীখন আপোনাৰ সফলতাৰ কাৰক হ'ব নে দুৰ্ঘটনাৰ কাৰক হ'ব? বহু সময়ত দেখা যায় যে এখন গাড়ী ক্ৰয় কৰাৰ পিছত সেই পৰিয়ালটো দিনক দিনে উন্নতিৰ ফালে আগুৱাই যায়। কেতিয়াবা এটা পৰিয়ালে এখন গাড়ী ক্ৰয় কৰাৰ পিছত অমানিশা নামি আহে তেওঁলোকৰ জীৱনত। এনেকুৱা কিয় হয় বাৰু? আজি মই অনুৰোধ কৰিব বিচাৰিছোঁ, আহ্বান কৰিব বিচাৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকক, যদিহে আপোনালোকে নতুন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে, এবাৰ হ'লেও গৈ পিনে অভিজ্ঞ জ্যোতিষী বা নিউমৰলজিষ্ট এজনৰ লগত পৰামৰ্শ লওক, ৰংটোৰ বিষয়ে, নম্বৰৰ বিষয়ে। নাইবা আপোনালোকৰ যদি ইতিমধ্যে এখন গাড়ী আছে, তেনেহ'লেও আপোনালোকে এই নম্বৰটোৰ ৰঙৰ বিষয়ে, আপোনালোকে গাড়ীখনৰ কালাৰটোৱে আপোনাক শ্বুট কৰিছে নে নাই, নম্বৰটোৱে আপোনালোকক শ্বুট কৰিছে নে নাই, নিশ্চয় এবাৰ হ'লেও গৈ পৰামৰ্শ লওক।